14 সংখ্যক মিনি ৰাষ্ট্ৰীয় ৰুলবল চেম্পিয়নশ্বিপৰ সফল সামৰণি। ছোৱালী শাখাত অসম দল চেম্পিয়ন, ল'ৰাৰ শাখাত অসম দললৈ ৰানাৰ্ছ আপৰ সন্মান। বিহু নৃত্য জীপাল ৰুদ্ৰসিংহ ৰুলবল গ্ৰাউণ্ড। দিছপুৰৰ ৰুদ্ৰসিংহ ৰুলবল গ্ৰাউণ্ডত অনুষ্ঠিত 14 সংখ্যক মিনি ৰাষ্ট্ৰীয় ৰুলবল চেম্পিয়নশ্বিপ মঙলবাৰে সফল সামৰণি পৰিল। অসম ৰুলবল সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত 3টা দিনত 25খন ৰাজ্যৰ খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ছোৱালী শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ দখল কৰে অসম দলে। ছোৱালী শাখাৰ ফাইনেলত ৰাজস্থানক 9-2 গলত পৰাভূত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে অসম দলে। ফলত প্ৰথম ৰানাৰ্ছ আপ দল হিচাপে ৰাজস্থান উজলি উঠাৰ বিপৰীতে দ্বিতীয় ৰানাৰ্ছ আপ দলৰ সন্মান অধিকাৰ কৰে মহাৰাষ্ট্ৰ আৰু তামিলনাডুৱে। আনহাতে ল'ৰাৰ শাখাত হাৰিয়ানা চেম্পিয়ন হোৱাৰ বিপৰীতে ৰানাৰ্ছ আপত ক্ষান্ত থাকিল অসম। ফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত পৰাস্ত হয় ল'ৰাৰ অসম দল। আনহাতে দ্বিতীয় ৰানাৰ্ছ আপ দল হিচাপে উজলিল কেৰেলা আৰু তামিলনাডু। তদুপৰি শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গলকিপাৰৰ বঁটা হিচাপে ল'ৰা ছোৱালী উভয় শাখাতে 4গৰাকী খেলুৱৈক প্ৰদান কৰা হয় চাইকেল। ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অসম ৰুলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদ, সম্পাদক ভূমিধৰ বৰ্মন, কণ্ঠশিল্পী ৰূপালী কাশ্যপৰ লগতে সন্থাৰ বিষয়ববীয়াসকল। মেডেল আৰু ট্ৰফি প্ৰদানেৰে খেলুৱৈসকলক উৎসাহিত কৰিলে নিমন্ত্ৰিত অতিথিসকলে। ইফালে ফেডাৰেশ্যনৰ সন্মুখত অসমে পুনৰ এছিয়ান জুনিয়ৰ ৰুলবল চেম্পিয়নশ্বিপ আয়োজনৰ প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে অসম ৰুলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। অসমৰ ছোৱালীখিনি যোৱাবাৰো চেম্পিয়ন আছিল আৰু এইটো ৰিগেইন কৰিছে, এইবাৰো চেম্পিয়ন হৈছে। ৰাজস্থানক 9-2 বিট কৰিছে। একেলগে মই আগতেও কৈছিলোঁ যে আমাৰ অসমৰ বইজ গাৰ্লছ ফাইনেল খেলিব আৰু বইজো ফাইনেল খেলিছে, কিন্তু খুব টাফ মেচত হাৰিয়ানাৰ লগত 2-1 লছ কৰিছে। বেষ্ট প্লেয়াৰখিনিক আমি চাইকেল প্ৰদান কৰিছোঁ। বেষ্ট প্লেয়াৰ বইজ গাৰ্লছ, বেষ্ট কিপাৰ বইজ গাৰ্লছ 4খন চাইকেল দিছোঁ। আমি আমাৰ ইয়াত গুৱাহাটীতে আমাৰ AGM হৈছিল, 2019ত AGM হৈছিল আৰু AGMত আমি অসম ৰুলবল সন্থাই এছিয়ান জুনিয়ৰ ৰুলবল চেম্পিয়নশ্বিপখন আমি বিচাৰিছোঁ। এতিয়া নেক্সট ফেডাৰেশ্যনৰ যি মিটিঙত ডিচাইড হ'ব, আমি পাওঁ নে নাপাওঁ সেইটো পিছত হ'ব। এখন উন্নত মানদণ্ডৰ সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে অসম ৰুলবল সন্থাক ধন্যবাদ জনালে ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙে। আগন্তুক সময়ত এছিয়ান জুনিয়ৰ ৰুলবল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ক্ৰীড়া সঞ্চালকগৰাকীয়ে। নেশ্যনেল ৰুলবল জুনিয়ৰ্ছ মানে যোনটো আজি আয়োজন কৰা হৈছে, মই ধন্যবাদ জনাইছোঁ ৰুলবল সন্থা আমাৰ অসম, বিশেষকৈ ভূমিধৰ বৰ্মন তেখেতসকলে তেখেতসকলৰ প্ৰচেষ্টাত এইখিনি সম্ভৱ হৈছে আৰু বহুত ধুনীয়াকৈ অৰ্গেনাইজ হৈছে। আৰু অসমৰ বাবে ৰুলবলটো এটা নতুন গেম আৰু নতুন গেমক আমাৰ যি তেওঁলোকৰ এছ'চিয়েশ্যন আছে, সেই এছ'চিয়েশ্যনে যিমান প্ৰচেষ্টাত এই এছ'চিয়েশ্যনটো আগবঢ়াই লৈ আছে, আজি এইটো শ্বেপত আনিছে, সেইটো এছ'চিয়েশ্যনক আমি শলাগিব লাগিব। তাত যদিও আমাৰ 2-1গৰাকী বা মানে সময় যায় তেতিয়া আমাক কয় আমি 2-এটা কৰোঁ, কিন্তু আমি জেনেৰেলি মানে অলপ কম মানে আমি দিওঁ, এইটো মানিব লাগিব। কিন্তু তাৰ তৎপৰতাও মানে তাত সত্ত্বেও যে তেওঁলোকে ইমান ধুনীয়াকৈ মানে এই নেশ্যনেলটো পাতিছে আৰু শুনিছোঁ তেওঁলোকে এছিয়ানৰ চেম্পিয়নশ্বিপৰ যোনটো তেওঁলোকে অলৰেডি ডিমাণ্ড দিছে, তেওঁলোকৰ দিছে। মই ভাবোঁ মোৰ শুভেচ্ছা আছে তেওঁলোকে হওক আৰু আমি সকলোৱে মিলি যদি তেনেকুৱা এছিয়ান চেম্পিয়নশ্বিপটো আহে, আমি সকলোৱে মিলি এইটো গ্ৰেণ্ড ছাকচেছ কৰিব লাগিব। আৰু অকল এছ'চিয়েশ্যন বুলি নহয়, অকল ডাইৰেক্টৰেট বুলি নহয় বা ডিপাৰ্টমেণ্ট বুলি নহয়, সকলো অসমৰ ৰাইজে মিলি আমি এনেকুৱাবিলাক অনুষ্ঠানবিলাক আমি ছাকচেছ কৰিব লাগে। ৰাষ্ট্ৰীয় মিনি ৰুলবল চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰিল এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা। ৰাজ্যত ক্ষিপ্ৰতাৰে জনপ্ৰিয়তা লাভ কৰা ৰুলবল ইভেণ্টক লৈ বহু আশাবাদী ঋতুবৰণ শৰ্মা। মই অভিভূত হৈছোঁ, কাৰণ বহু খেলক আমি সংগঠক হিচাপে যাওঁ, পুৰস্কাৰ বিতৰণী হ'বলৈ যাওঁ, খেল উপভোগ কৰোঁ। কিন্তু মই এটা কথা নিশ্চিত দি ক'ব পাৰোঁ যে নন অলিম্পিক যিমানবোৰ গেম আছে,
তাৰ ভিতৰত ক্ষিপ্ৰ গতিত খুব বেছিকৈ জনপ্ৰিয়তা অৰ্জন কৰা যদি কিবা গেম বুলি যদি মোক সোধে আজিৰ দিনত মোৰ অনুভৱ সেইটো হ'ল ৰোল বল। যে অলিম্পিক কেটেগৰীত নথকাৰ পিছতো ৰোল বলত যি ধৰণে মানে মই আজি 25টা ষ্টেটৰ পাৰ্টিচিপেশ্যন আৰু খেলৰ যিটো ইয়াত যি ধৰণে খেল পতা যায় আৰু ল'ৰা ছোৱালীখিনিৰ অভিভাৱকখিনি বা বাকীসকলৰো যিটো উৎসাহ বা যিটো ইনভলভমেণ্টটো দেখা পাইছোঁ, গতিকে নন অলিম্পিক গেমৰ সবাতোতকৈ জনপ্ৰিয় খেল হিচাপে এই খেলবিধ পৰিগণিত হৈছে আৰু ইমান দ্ৰুত প্ৰসাৰ হৈছে ইয়াৰ। মই ভাবোঁ আহিব লগা দিনত আৰু বিশেষকৈ অসমত যিহেতু অসম ল'ৰা দলটো ৰানাৰ্ছ আপ হৈছে আৰু ছোৱালী দল চেম্পিয়ন হৈছে, গতিকে অসমে আহিব লগা দিনত ৰোল বলত এনে বহু ভাল ফল আমালৈ আনি পেলাই আমাক গৌৰৱান্বিত কৰিব। মই এটাই অনুৰোধ জনাম, আমি যিসকল খেলৰ লগত জড়িত আছোঁ আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে, যে আমি সকলোৱে বিভিন্ন খেলক আমি উৎসাহ উদ্দীপনা দিছোঁ বা আগবঢ়াই নিছোঁ, এই খেলবিধক কিন্তু অসমত আৰু বেছি আগবঢ়াই নিয়াৰ কিন্তু মানে প্ৰয়োজনীয়তা আছে। মই ভাবোঁ আৰু খুব ভাল এটা দিশত আমি আগবাঢ়িম যদি এই খেলবিধে অসমত আৰু প্ৰসাৰ লাভ কৰে। ইফালে সামৰণি অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি গীত পৰিৱেশন কৰি খেলুৱৈ, প্ৰশিক্ষক, অফিচিয়েল, অভিভাৱক সকলোকে এপাক নচুৱালে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী কাশ্যপে। পঁচিছখন ৰাজ্যৰ খেলুৱৈৰ সন্মুখত গীতৰ শৰাই আগবঢ়াই আনন্দিত ৰূপালী কাশ্যপ। 14 নেশ্যনেল ৰোল বল চেম্পিয়নশ্বিপখন আজি আমাৰ অসমত হোৱাৰ বাবে উদ্যোক্তাসকলক আৰু লগতে আমাৰ খেলুৱৈসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচলতে একদম খেলি থকাৰ সময়ত অহা নাছিলোঁ, আহি পোৱা নাই, কিন্তু তথাপিও ল'ৰা ছোৱালীসকলৰ মানে ইমান মানে দেখি উৎসাহ দেখি গম পাইছোঁ যে খুব ভাল হৈছে আৰু খুব ভাল লাগিছে আহি। খুব সহযোগ আগবঢ়াইছে সকলোৱে, তামিল গাব দিছে, উৰিয়া গাব দিছে, কিন্তু লেংগুৱেজবিলাক নাজানো যিহেতু শুনি থাকোঁ, কিন্তু মই এটা চেষ্টা কৰিছোঁ হিন্দীতে গাবলৈ দুটামান গীত গাইছোঁ আৰু সকলোৱে খুব সহযোগ কৰিছে। বহুত বহুত ধন্যবাদ। 25খন ৰাজ্যৰ খেলুৱৈক সামৰি অসমে এখন সৰ্বাংগ সুন্দৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে আয়োজক অসম ৰোল বল সন্থাক। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।